ৰাইজৰ বিপুল সঁহাৰি। মই প্ৰথমে খোৱাঙৰ প্ৰতিগৰাকী ব্যক্তিকে খোৱাঙৰ জনতাক মই শতকোটি প্ৰণিপাত জনাইছোঁ আৰু খোৱাংবাসী ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছোঁ, আশীষ নিৰ্মালি বিচাৰিছোঁ যাতে খোৱাঙৰ জনগণৰ দীঘলীয়া যিটো তেওঁলোকৰ সমস্যাৰে জৰ্জৰিত যিটো পৰিৱেশ, দীৰ্ঘদিনীয়া তেওঁলোকৰ মানে এক শোষণ নিষ্পেষণ বা উন্নয়নহীনতাৰ এক যি ছবি আছে, সেই পৰিৱেশ নাইকিয়া কৰিবৰ কাৰণে খোৱাংবাসীৰ কণ্ঠ হ'বৰ কাৰণে আৰু যিবোৰ মৌলিক সমস্যা আছে, যিবোৰ সমস্যাৰে দীৰ্ঘদিন খোৱাংবাসী ৰাইজ ভাৰাক্ৰান্ত হৈ আছে, এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে তেখেতসকলৰ আশীৰ্বাদত মই নিশ্চিতভাৱে বিধানসভাৰ মজিয়াত খোৱাংবাসীৰ জনগণৰ কণ্ঠ হোৱাই নহয়, অসমবাসীৰো কণ্ঠ হ'বলৈ মোৰ ফালৰ পৰা সৰ্বোচ্চ প্ৰকাৰৰ প্ৰচেষ্টা অব্যাহত থাকিব। জাতীয় সকলোবোৰ বিষয় আৰু প্ৰশ্ন, জাতীয় সংকটৰ সময়ত অসমবাসী ৰাইজৰ হৈ থিয় হৈ এই সমস্যা সমাধানৰ কাৰণে সিংহৰ দৰে গৰজিব পৰা শক্তি, সাহস, প্ৰেৰণা, বুদ্ধি, জ্ঞান যাতে পাবৰ কাৰণে যাতে জনগণে সকলোৱে আশীৰ্বাদ দিয়ে, ভগৱন্তয়েও যাতে আশীৰ্বাদ দিয়ে। কাৰণ আমি আগৰ পৰা কৈ আহিছোঁ যে অসমত জাতীয়তাবাদী ৰাজনীতিৰ প্ৰাসংগিকতা আছে, গুৰুত্ব আছে, দেশতো আছে। দেশৰ যিটো ফেডাৰেল গাঁথনি, তাত আঞ্চলিকতাবাদী জাতীয়তাবাদী ৰাজনৈতিক চিন্তাৰ প্ৰয়োজনীয়তা সদায় প্ৰাসংগিক হৈ আছে। কাৰণ প্ৰান্তীয় ৰাজ্যসমূহৰ যি আঞ্চলিক বৈষম্য, যি ভয়াৱহ সমস্যা, উন্নয়নহীনতা, অনগ্ৰসৰতা, উদ্যোগহীনতা, এইবোৰৰ বিৰুদ্ধে যুঁজ দিবলৈ হ'লে হাতত আমাৰ যি জাতীয়তাবাদী ৰাজনৈতিক ধাৰা, এইটোৱেই বিকল্প আছে। কাৰণ আমি দীৰ্ঘদিন ধৰি এই কথা আমি কৈ আহিছোঁ, দেখি আহিছোঁ। প্ৰথম কথা, খোৱাঙৰ মৌলিক সমস্যাসমূহ হ'ল গাঁৱে ভূঞে থকা বাট পথৰ অতি বেয়া শোচনীয় অৱস্থা, তথৈবচ অৱস্থা। মূল ৰাস্তাকেইটাৰো আপোনালোকে দেখিছে, গৈ আপোনালোকে সকলোৱে কৈছে যে সেইকেইটাও ভঙা চিঙা বিভিন্ন প্ৰান্তত ভাল কৰি ৰাখিব পৰা নাই। তাৰ লগে লগে তাত আমি দেখিছোঁ যে দলং ঘাট, চেচুঘাটৰ দলঙৰ এটা দীঘলীয়া এটা দাবী আছে, সেইটো আজিলৈকে সম্পূৰ্ণ হোৱা নাই। বহু পকী দলঙৰ দাবী ৰাইজৰ আছে, সেই দাবীসমূহ সম্পূৰ্ণ হোৱা নাই। বিদ্যালয়, এজনীয়া শিক্ষক, বিদ্যালয়ৰ আন্তঃগাঁথনি, কৃষি অৰ্থনীতিৰ উন্নয়ন, তাৰ কাৰণে প্ৰয়োজনীয় জলসিঞ্চনৰ ব্যৱস্থা, বজাৰ শীতলীকৰণৰ ব্যৱস্থা, এনেকুৱা ধৰণৰ কোনো ব্যৱস্থা আমি দেখিবলৈ পোৱা নাই, যিটো মৌলিক প্ৰয়োজনীয়তা। কৃষিপ্ৰধান এটা সমষ্টিৰ যিবোৰ মৌলিক যিবোৰ কাম কাজ, বিশেষকৈ কৃষিৰ উন্নয়ন, তাৰ লগে লগে চাহ শিল্পৰ উন্নয়ন আৰু আন বিভিন্ন কৃষিক নতুন ধৰণে আগবঢ়াই লৈ যাবৰ কাৰণে যিটো পৰিকল্পনা লাগে, এটা সুনিৰ্দিষ্ট পৰিকল্পনাৰ দৰকাৰ, সেই পৰিকল্পনা কৰা আমি দেখিবলৈ পোৱা নাই। আৰু সেইকাৰণে যোৱা 10 বছৰত ৰাইজক যেতিয়া সোধে যে খোৱাংবাসী ৰাইজৰ উন্নয়ন মানে কি, ৰাইজে কয় খোৱাংবাসী ৰাইজৰ উন্নয়ন নহয়, এয়া বিধায়কৰ ভায়েকৰহে উন্নয়ন হৈছে। খোৱাংবাসী ৰাইজক যদি সোধে যে উন্নয়নৰ চাবিকাঠি কি, তেতিয়া ৰাইজে কয় যে বিধায়কৰ ভনী জোৱাকৰ উন্নয়নৰহে ইয়াত খোৱাঙত মূল চাবিকাঠি। আনকি এনেকুৱা এটা পৰিৱেশ হৈছে, তাত যিসমূহ বিল আছে, তাত যিসমূহ ডাঙৰ ডাঙৰ পুখুৰী আছে, সেইবোৰ এটা সময়ত মৎস্য উৎপাদনৰ যোগেদি থলুৱা নিবনুৱা যুৱক যুৱতীসকল তেওঁলোকে উন্নয়নৰ বাট দেখুৱাইছিল, তেওঁলোকে জীৱন জীৱিকা বৰ্তাই আছিল। কিন্তু এতিয়াও সেইকেইটাৰ ওপৰত একেবাৰে পূৰা হেণ্ড দৃষ্টি, কোনো বিল, কোনো মানে পুখুৰী ডাঙৰ এইবোৰ বাকী ৰখা নাই। তেওঁলোকৰ সিন্ডিকেটৰ যোগেদি, বিধায়ক আৰু বিজেপি দলৰ সিন্ডিকেটৰ যোগেদি এইবোৰ কুক্ষিগত কৰিবৰ কাৰণে তেওঁলোকৰ মু চাহাবৰ দল এটা আছে, হয় বিধায়কৰ ভায়েক, নহ'লে বিধায়কৰ ভনী জোৱাইক, নহ'লে মু চাহাবৰ দলটোক তেওঁলোকে এনেকুৱা ধৰণৰ কাম কাজ, ঠিকা ঠুকলি কমিশ্যন যিয়ে হওক, আপোনালোকে খবৰ ল'ব, কিছু মুষ্টিমেয় এখিনি মানুহ ইয়াত কেৱল মাত্ৰ তেওঁলোকে লাভ হৈছে আৰু বাকী একো লাভ হোৱা নাই। গতিকে এই কথা বতৰাবোৰ আমি আগন্তুক দিন নিশ্চিতভাৱে শক্তিশালী হ'ব। যোৱাকালি এইটো এটা খুব ডাঙৰ মানে অসমৰ ৰাইজে আশা কৰি থকা এটা সিদ্ধান্ত হৈছে, সেইকাৰণে ৰাইজ উৎসাহেৰে ভৰি পৰিছে আৰু আৰম্ভণিতে বিচাৰিছিল, কিন্তু দেৰি হ'লেও ভাল হৈছে। মই ভাবোঁ যে কালি উৎসাহপূৰ্ণ পৰিৱেশ দেখিছোঁ। সেইকাৰণে আগন্তুক দিনসমূহত জুবিন দাক কৰা যি অন্যায়, জুবিনৰ যি হত্যা, তাৰ ন্যায় প্ৰতিষ্ঠাৰ কাৰণে জনগণৰ মাটি ভেটি লৈ যি বহুজাতিক বনীয়া পুঁজিপতি গোষ্ঠীক তেওঁলোকে অৰ্পণ কৰিছে, এইবোৰ আমাৰ ভাষাৰ সংকট, আমাৰ ৰাজনৈতিক সংকট, 53 বছৰ অবৈধ বিদেশীৰ বোজা জাপি দিয়াৰ তেওঁলোকৰ যিটো কুটিল ষড়যন্ত্ৰ, তাৰ লগে লগে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ নকৰা, 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰা, অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰা, অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কোৱা সিদ্ধান্ত তেওঁলোকে কাৰ্যকৰী নকৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, তাৰ লগে লগে আমি দেখিছোঁ যে আমাৰ যিবোৰ থলুৱা উদ্যোগ প্ৰতিষ্ঠান আছে, এইবোৰ তিলকে ধ্বংসৰ মুখলৈ ঠেলি দিছে। 2,16,000 কোটি টকাৰ ঋণৰ বোজা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি 180% পৰা 270%লৈকে, এই সকলো কথা এইবাৰ
নিৰ্বাচনত ইছ্যু হ'ব আমাৰ ইছ্যু থাকিব জনগণক কেনেকৈ তেওঁলোকক বাদ দেখাব পাৰোঁ কেনেকৈ তেওঁলোকৰ অৰ্থনৈতিক উন্নয়ন কৰিব পাৰোঁ কেনেকৈ ইউনিভাৰ্চেল বেছিক ইনকমৰ দৰে ধাৰণাৰে কেনেকৈ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক কেনেকৈ উৎপাদনশীলতাত তেওঁলোকক নিয়োজিত কৰিব পাৰোঁ উৎপাদনশীল স্বাভিমানী এটা জাতি প্ৰতিষ্ঠা কৰা নিজৰ আত্মসন্মান আৰু আত্মমৰ্যাদাৰে নিজৰ মাটিত জীয়াই থকা এটা জাতিক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আমাৰ যিটো জাতীয় দায়িত্ব আছে সেই দায়িত্ব পালন কৰিবৰ কাৰণে আগন্তুক দিনসমূহত আমি বদ্ধপৰিকৰ ধন্যবাদ